নমস্কাৰ বন্ধুসকল এট আৱাৰ চেনেললৈ আপোনালোকক স্বাগতম। আপোনালোকে নিশ্চয় সকলে গম পাইছে যে কটন ইউনিভাৰ্চিটিত পিজি আনৰিজাৰ্ভড কেটেগৰী এডমিশনছ আৰম্ভ হৈছে, ষ্টাৰ্ট হৈছে, এডমিশন চলি আছে। আৰু আমি মেৰিট লিষ্ট ফাৰ্ষ্ট ডে আমি ডিছকাশ্যন কৰিছিলোঁ। লগতে আপোনালোকে প্ৰশ্ন কৰিছিল যে ছেকেণ্ড মেৰিট লিষ্ট আহিবৰ কাৰণে আনৰিজাৰ্ভডৰ কাৰণে। চ' মই আপোনালোকক জনাইছিলোঁ যে যদি সিট এভেইলেবল থাকে আফটাৰ ফাৰ্ষ্ট ফেজ এডমিশন তেনেহ'লে আকৌ মেৰিট লিষ্ট আহিব পাৰে বা আহিব। গতিকে মই ইয়াতে বিশেষকৈ আলোচনা কৰিম ছেকেণ্ড ডে অফ পিজি আনৰিজাৰ্ভড এডমিশনছ বথ ফৰ অপেন কেটেগৰী এণ্ড ফৰ কটন গ্ৰেজুৱেট কেটেগৰী। আপোনালোকৰ ফাৰ্ষ্ট ডে এডমিশন হোৱাৰ পিছতো সিট ভেকেণ্ট আছে, এভেইলেবল আছে ইন ভেৰিয়াছ পিজি কোৰ্চেছ আণ্ডাৰ কটন ইউনিভাৰ্চিটি। আৰু যাৰ বাবে কি কৰিছে কটন ইউনিভাৰ্চিটি আকৌ নতুনকৈ কি কৰিছে পিজি এডমিশন মেৰিট লিষ্ট পাব্লিছ কৰিছে ফৰ আনৰিজাৰ্ভড কেটেগৰী বথ ফৰ অপেন কেটেগৰী এজ ৱেল এজ ফৰ কটন গ্ৰেজুৱেট কেটেগৰী কেণ্ডিডেট। লগতে মই ডিছকাশ্যন কৰিম আপোনালোকৰ ৰিজাৰ্ভ মেৰিট লিষ্টৰ বিষয়ে ইন পিজি কোৰ্চেছ আণ্ডাৰ কটন ইউনিভাৰ্চিটি। আপোনালোকৰ পিজি কোৰ্চৰ ৰিজাৰ্ভ কেটেগৰী মেৰিট লিষ্ট আজি পাব্লিছ হোৱাৰ কথা আছিলে। গতিকে সেই বিষয়েও মই আলোচনা কৰিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। গতিকে মই এই ভিডিঅ'টোত আলোচনা কৰিম এডমিশ্যন নটিচ ফৰ পিজি কোৰ্চেছ ডে 2 এডমিশ্যনছ, লগতে আনৰিজাৰ্ভড কেটেগৰী এডমিশ্যনছ মেৰিট লিষ্ট। লগতে আমি ডিছকাশ্যন কৰিম মেৰিট লিষ্ট বথ ফৰ অপেন কেটেগৰী এজ ৱেল এজ কটন গ্ৰেজুৱেট কেটেগৰী অফ আনৰিজাৰ্ভড ফৰ দ্য একাডেমিক ইয়াৰ 2021-22। চ' পোনপ্ৰথমে আমি নটিচটো ডিছকাশ্যন কৰিম। ইয়াতে নিশ্চয় আপোনালোকে চাব পাৰিছে পষ্ট গ্ৰেজুৱেট এডমিশ্যন 2021 পিজি এডমিশ্যন নটিচ আনৰিজাৰ্ভড ছেকেণ্ড লিষ্ট। চ' প্ৰথমে আমি নটিচটো ডিছকাশ্যন কৰিম, তাৰপিছত আমি মেৰিট লিষ্টটো ডিছকাশ্যন কৰিম। অ'কে, ছেকেণ্ড মেৰিট লিষ্ট। গতিকে চাওক ইয়াতে আমি মেৰিট লিষ্টটো চাম। অলৰেডি মই ডাউনলোড কৰিছোঁ, মই অ'পেন কৰিম ফাইলটো, তাতে ক্লিক কৰিলে আপোনালোকৰ অ'পেন হৈ যাব। মই নটিচটো আপোনালোকক ভালকৈ বুজাই দিবৰ কাৰণে চেষ্টা কৰিম যে আপোনালোকৰ ছেকেণ্ড মেৰিট লিষ্টৰ এডমিশ্যন কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেতিয়ালৈকে থাকিব, কোনটো টাইমৰ ভিতৰত আপোনালোকে এডমিশ্যনছ ল'ব লাগিব। চ' ইয়াতে চাব, নিশ্চয় আপোনালোকে চাব পাৰিছে নিশ্চয় চাব পাৰিছে ইয়াতে ছেকেণ্ড লিষ্ট MA MSc MCA MLISC LLM ফাৰ্ষ্ট ছেমিষ্টাৰ এডমিশ্যন 2021। প্ৰথম পেৰাটো আপোনালোকে চাব, দিছ ইজ ফৰ ইনফৰমেশ্যন ডেট কেণ্ডিডেট ছিলেক্টেড ফৰ এডমিশ্যনছ টু MA MSc MCA MLISC প্ৰগ্ৰামছ in Cotton University for 2021-22 by the enclosed second merit list for unreserved seats in both Cotton graduate as well as open category can be take admission from 3:30 p.m. from today, paying the requisite fees using the user ID and password for online application. Selected candidate must complete their admission payment of fees before 2 p.m. on 28 October 2021. So yate ki koise যে ডিফাৰেণ্ট কোৰ্চেছ অফ পিজি আণ্ডাৰ কটন ইউনিভাৰ্চিটি ছেকেণ্ড মেৰিট লিষ্ট পাব্লিছ কৰিছে ফৰ আনৰিজাৰ্ভড কেটেগৰী বথ ফৰ কটন গ্ৰেজুৱেট এজ ৱেল এজ অপেন কেটেগৰী কেণ্ডিডেটৰ বাবে। অ'কে, গতিকে ইয়াতে কি কৈছে আপোনালোকৰ এডমিশ্যন হৈছে ফ্ৰম 3:30 p.m. টুডে, ডেট মিনছ ফ্ৰম 27 October 2021 3:30 p.m. পৰা আপোনালোকৰ এডমিশ্যন আৰম্ভ হৈ গৈছে। আপোনালোকে লগ ইন কৰি পেলাই আপোনালোকৰ ইউজাৰ ID আৰু পাছৱৰ্ড দি পেলাই লগ ইন কৰি পেলাই আপোনালোকে এডমিশ্যন প্ৰচেছটো কমপ্লিট কৰিব পাৰে। আৰু যেতিয়ালৈকে আপোনালোকে এডমিশ্যন ফিটো পে'মেণ্ট নকৰিব আপোনালোকৰ এডমিশ্যন প্ৰচেছ কমপ্লিট নহয়। আৰু আপোনালোকৰ এডমিশ্যন ফি কিমান হয় এই বিষয়ে মই অলৰেডি ভিডিঅ' এটা বনাইছোঁ, মই লিংক ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে চাই ল'ব। নেক্সট কি কৈছে আপোনালোকৰ এডমিশ্যন হ'ব আপ টু 2 p.m. অফ 28 October 2021। ডেট মিনছ কাইলৈ দুপৰীয়া 2টা বজালৈকে আপোনালোকৰ এডমিশ্যন চলি থাকিব। আপোনালোকে এডমিশ্যন কমপ্লিট কৰিব পাৰিব, পে'মেণ্ট কৰিব পাৰিব যিবিলাক কেণ্ডিডেটৰ নাম ছেকেণ্ড মেৰিট লিষ্টত আছে। আৰু ছেকেণ্ড মেৰিট লিষ্টত মেৰিট ষ্টুডেণ্ট এজ ৱেল এজ ৱাইটিং লিষ্ট কেণ্ডিডেটৰ নামো উল্লেখ কৰা আছে। যদি ছেকেণ্ড ফেজ এডমিশ্যন হোৱাৰ পিছত যদি ছিট খালী থাকে তেনেহ'লে আপোনালোকৰ বাবে থাৰ্ড মেৰিট লিষ্টটো ইছ্যু কৰিব কটন ইউনিভাৰ্চিটিয়ে। এতিয়া নেক্সট ইনফৰমেশ্যন আপোনালোকৰ কাৰণে হ'ল যে ৰিজাৰ্ভড কেটেগৰী এডমিশ্যন মেৰিট লিষ্ট আজি পাব্লিছ হোৱাৰ কথা আছিলে, বাট এতিয়ালৈকে পাব্লিছ হোৱা নাই। চ' ইয়াতে আপোনালোকে ছেকেণ্ড পেৰাটো চাব, পাব্লিকেশ্যন অফ মেৰিট লিষ্ট ফৰ ৰিজাৰ্ভ কেটেগৰিজ হেজ বিন ডিফাৰ্ড আনটিল দ্য কমপ্লিশ্যন অফ এডমিশ্যন টু আনৰিজাৰ্ভড ছিটছ। যদিও আপোনালোকৰ এডমিশ্যন মেৰিট লিষ্ট পাব্লিছ কৰাৰ কথা আছিলে ফৰ ৰিজাৰ্ভ কেটেগৰী বাট পাব্লিছ নকৰে আজি। ইয়াতে কি কৈছে
যেতিয়ালৈকে আনৰিজাৰ্ভ কেটেগৰী এডমিশ্যনছ কমপ্লিট নহয় তেতিয়ালৈকে ৰিজাৰ্ভ কেটেগৰী মেৰিট লিষ্ট পাব্লিছ নকৰিব সো এতিয়া নতুন ডেট দিয়া নাই যে আপোনালোকৰ মেৰিট লিষ্ট কেতিয়া পাব্লিছ কৰিব বাট আপোনালোকক মই এটা কথা জনাই থওঁ যেতিয়া unreserved category admission complete হৈ যাব of PG courses under Cotton University তাৰ পিছত reserved category admission merit list published হ'ব okay next আপোনালোকে চাব ইয়াতে admission will be strictly provisional because the final result of the qualifying UG examinations are not yet declared আপোনালোকৰ admissions to কি হ'ব provisional হ'ব especially for open category students যিবিলাক other university হয় আৰু এতিয়ালৈকে 6 semester বা final result declare কৰা নাই গতিকে আপোনালোকৰ এডমিশনটো প্ৰভিজনাল হয় আপোনালোকৰ যদিও এডমিশন ৰিজাল্ট ডিক্লেয়াৰ কৰা নাই তথাপি যদি আপোনাৰ মেৰিট লিষ্টত নাম আছে আপুনি এডমিশন ল'ব পাৰিব আৰু আপোনাৰ এডমিশনটো কি হ'ব প্ৰভিজনাল হ'ব গতিকে কি কৈছে যে আপুনি এডমিশন ল'ব পাৰিব প্ৰভিজনালি আৰু আপুনি কি কৰিব বাই 7 ডিসেম্বৰ 2021 ফাইনাল ৰিজাল্টটো সাবমিট কৰিব লাগিব ইউনিভাৰ্সিটি তেতিয়া আপোনাৰ এডমিশনটো পাৰ্মানেন্ট হৈ যাব আৰু এই ডেটৰ ভিতৰত যদি আপুনি সাবমিট কৰিব নোৱাৰে তেনেহলে আপোনাৰ এডমিশনটো অটোমেটিক্যালি কি হৈ যাব ক্যান্সেল হৈ যাব গতিকে আছিল আমাৰ ইম্পৰ্টেন্ট নোটিছ which is issued by the Cotton University for second merit list candidate for unreserved category এতিয়া আমি ডিসকাশন কৰিম ইয়াতে বিশেষকৈ merit list to second merit list to sam ami apunar second merit list to ki ase pon prothom ami sam second list of unreserved PG cotton graduate candidate or second merit list sam moi already download korisilu yato open korim file to boy saok apunalage moi apunalako koisu je jibila cotton graduate candidate hoy tekhetokor merit list prepared korise on the basis of CGPA okay CGPA apunalage নিশ্চয় ইয়াতে চাব পাৰিছে আপোনালোকৰ মেৰিট লিষ্টটো দিয়া আছে ইয়াতে সাবজেক্ট ওয়াইজ আৰু কিমানটো আনৰিজাৰ্ভ ক্যাটেগৰী মেৰিট লিষ্টত আছে আৰু কিমানটো ওয়েটিং লিষ্টত আছে আপোনালোকে নিশ্চয় চাব পাৰিব আপোনাৰ নামটো চাব পাৰিব যে আপোনাৰ নামটো মেৰিট লিষ্টত আছে নে নাই ডাউনলোড কৰিব আৰু চালিব সাপোজ ইয়াতে চাব MSc বটানী সো MSc বটানীত চাওক ইয়াতে মেৰিট লিষ্টৰ সিৰিয়াল নম্বৰ 2 জন আছে দেন ওয়েটিং লিষ্টত 10 জন আছে আৰু ইয়াতে CGPA পইণ্ট দিয়া আছে আৰু আপুনি কোনটো ক্যাটেগৰী হয় আনৰিজাৰ্ভড ক্যাটেগৰী তাৰ পিছত আপুনি EWS আছে না নাই গটিখিনি বস্তু দিয়া আছে নেক্সট তেনেকৈ সিমিলাৰলি আপুনি MSc ইন কেমিষ্ট্ৰি চাব পাৰে দেন আপুনি কি চাব MSc in Environmental Biology and Wildlife Science yate merit students as well as waiting list candidate or naam sabo pare then apanaloke MSc in Geography sabo paribo then MSc in Geology sabo paribo then enokoi apanalokor jiman PG course ase under Cotton University for undergraduate candidates apanaloke yate sabo paribo yar bisot apanaloke sabo amar जितो सेकेंड लिस्ट अनरिजर्व्ड पीजी ओपन कैटेगरी तो आपनालोके साबो पारिबो यातो आपनालोके सिमिलारली साबो पारिबो आरो आपनालोকৰ ओपन कैटेगरी जिबिला कैंडिडेट আছে তেখেতসকলৰ मेरिट लिस्ट बेसिकली प्रिपेयर्ड কৰিছে ऑन द बेसिस ऑफ मार्क्स ऑब्टेन्ड इन द कॉटन पोस्ट ग्रेजुएट कॉमन एंट्रेंस टेस्ट जितो एंट्रेंस टेस्ट হৈছিল আপোনালোকৰ বাবে एग्जाम হৈছিলে हे एग्जामत আপুনি কিমান CPGEE স্কোৰ কৰিছিলে তাৰ ওপৰত ডিপেন্ডস কৰি পেলাই আপোনাৰ মেৰিট লিষ্ট প্ৰিপেয়াৰ কৰিছে ইয়াতো আপুনি সাবজেক্ট ওয়াইজ जिमान PG कोर्सेस আছে আপুনি চাব পাৰে প্ৰথমতে চাওক ইয়াতে আছে MSc আৰ্টিফিশিয়াল ইন্টেলিজেন্স এন্ড মেচিন লাৰ্নিং ইয়াতে সিলেক্টেড ক্যান্ডিডেট এজ ওয়েল এজ ওয়েটিং লিষ্ট ক্যান্ডিডেটৰ নাম আছে MSc ইন বটানী চাব পাৰে দেন সিমিলাৰলি আপুনি চাব পাৰে MSc ইন কেমিষ্ট্ৰি দেন আপুনি চাব পাৰে MSc ইন এনভাইৰনমেন্টাল বায়োলজি এন্ড ওয়াইল্ডলাইফ সায়েন্স দেন MSc জিওগ্ৰাফি দেন আপুনি এনেকৈ প্ৰত্যেকটো সাবজেক্টৰ আপুনি চাব পাৰিব MSc ইন জিওলজি গটেখিনি আপুনি চাব পাৰিব MSc ম্যাথমেটিক্স এই গটেখিনি সাবজেক্ট যিমান কোর্স আছে PG কোর্স আন্ডার কটন ইউনিভার্সিটি মেৰিট লিষ্ট দিয়া আছে আপোনালোকে চাব পাৰে গটিকে এনেকৈ আপোনালোকে both open category as well as cotton graduate category student সমূহে আপোনালোকৰ নামটো চাব পাৰে যে আপোনাৰ unreserved second merit listত নামটো আছে নে নাই আৰু যদি আছে আপোনালোকৰ এডমিশন অলৰেডি আৰম্ভ হৈ গৈছে আজি দুপৰীয়া 3:30 PM ৰ পৰা আৰু আপোনাৰ এডমিশন হ'ব কাইলৈ that means 28 October up to 2 PM আৰু এই সময়ৰ ভিতৰত আপুনি এডমিশন কমপ্লিট কৰিব লাগিব এডমিশন ফি পেমেন্ট কৰিব লাগিব আৰু আপোনালোকৰ এডমিশন ফি কিমান হয় ইয়াৰ ওপৰত অলৰেডি মই ভিডিও বনাইছো লিংক মই ডেসক্ৰিপচনত দি দিম আপোনালোকে চাই লব পাৰিব যদি ভাল লাগিছে প্লিজ লাইক কৰিব শেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব দা চেনেল এন্ড ফৰ more updates please press the bell icon thank you have a great day